মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ত্ৰিভুজৰ অন্তকোণ আৰু বহিকোণৰ বিষয়ে। ইয়াৰ আগৰ এপিসোডত আমি আলোচনা কৰিছিলোঁ মধ্যমা আৰু উন্নতিৰ বিষয়ে ত্ৰিভুজৰ, নহয় জানো? আশা কৰোঁ তোমালোকে বুজি পাইছা ভালকে। এতিয়া চোৱা, অন্তকোণ কাক কয়? এটা ত্ৰিভুজ, ধৰি লোৱা এইটো এটা ত্ৰিভুজ এ বি সি। এ বি সি এটা ত্ৰিভুজ। ইয়াৰ কোণ কেইটা? ইয়াৰ কোণ হল এই এটা, এই দুটা, এই তিনিটা। ত্ৰিভুজৰ কোণ কেইটা থাকে? তিনিটা থাকে, নহয় জানো? এই যে তিনিটা ত্ৰিভুজৰ, এই তিনিটা আচলতে ত্ৰিভুজৰ অন্তকোণ। ত্ৰিভুজৰ কোণ তিনিটা, সেই তিনিটাই অন্তকোণ। তাৰমানে ত্ৰিভুজৰ অন্তকোণ কেইটা? তিনিটা। ঠিক আছে। এতিয়া চোৱা, অন্তকোণ কিয় নাম দিছে? নিশ্চয় তাৰ বহিকোণো আছে বাহিৰত। তেতিয়াহ'লে আমি এই ত্ৰিভুজটোৱে ধৰা ইয়াত আঁকিলো, ধৰা এইটো ত্ৰিভুজ আঁকিলো এ বি সি। তেতিয়াহ'লে এই ত্ৰিভুজটোৰ অন্তকোণটো বুজি পালো। বহিকোণ কোনকেইটা হ'ব? বহিকোণ কাক কয়? যদি আমি এডাল বাহু, এই বাহুডাল বি সি বাহুডাল যদি আমি বঢ়াই দিওঁ এটা বিন্দুলৈকে, ধৰি লওক টি বিন্দুলৈকে বঢ়াই দিলো, তেতিয়াহ'লে এই কোণটো অন্তকোণটোৰ লগত আৰু এটা কোণ হৈছে, নহয়? আৰু এই দুটা মিলি কিমান হ'ব? 180 ডিগ্ৰী হ'ব। কাৰণ এইডাল এটা সৰল ৰেখা হৈ গ'ল, নহয়? নহয়, এইটো কি কয়? ৰৈখিক জোৰ। তেতিয়াহ'লে এই যে বাহিৰৰ কোণটো আছে, এই বাহিৰৰ কোণটোক কি বুলি ক'ব? বহিকোণ বুলি ক'ব। এ বি সি ত্ৰিভুজৰ বহিকোণ হল এইটো এ চি ডি কোণ। ঠিক তেনেকে আমি যদি চি এডাল বঢ়াই দিওঁ এইফালে, চি এ ধৰি লোৱা আমি ই বিন্দুলৈ বঢ়াই দিলো, তেতিয়াহ'লে আমি এই অন্তকোণটো যে আছে তাৰ লগত যিটো ৰৈখিক জোৰ পাম, অৰ্থাৎ দুটা মিলি 180 ডিগ্ৰী হ'ব, তেতিয়া এই কোণটো কি বুলি ক'ব? এটা বহিকোণ বুলি ক'ব। ঠিক তেনেকে আমি যদি এইডাল ৰেখাক বঢ়াই দিওঁ, এ বি ৰেখাডালক ধৰি লোৱা এফ বিন্দুলৈকে বঢ়াই দিলো, তেতিয়াহ'লে এই অন্তকোণটোৰ লগত কি আছে? সন্নিহিত যিটো কোণ পালো, এইডাল ৰৈখিকো হ'ব। এই কোণটো কি ক'ব? এটা বহিকোণ বুলি ক'ব। ঠিক আছে। তেনেহ'লে এটা ত্ৰিভুজৰ বহিকোণ কেইটা যদি কয়, ইয়াত বহিকোণ কেইটা পালো? তিনিটা। কিন্তু একচুৱেলি তিনিটা নহয়, আৰু আছে। কিন্তু একে সময়তে আমি কি কৰো? একে সময়তে আমি এই বি সি ৰেখাডাল এফালে বঢ়াই দিওঁ। যদি বি সি ৰেখাডালক এইফালেও বঢ়াই দিলো আৰু এইফালেও যদি বঢ়াই দিওঁ, তেতিয়াহ'লে চোৱা কি হ'ব? এই বি সি ৰেখাডালক এইফালে বঢ়াই দিওঁতে এইটো পালো, আৰু এইফালে বঢ়াই দিওঁতে কি পালো? এই বিটো ইয়াতে লিখো। তেতিয়াহ'লে কি পালো? এই অন্তকোণটোৰ আৰু এটা লগত কি পালো? এইটো এটা বহিকোণ পালো। দেখিলা? ঠিক তেনেকে এই এ চি ৰেখাডাল যদি আমি এইফালে বঢ়াই দিওঁ, তেতিয়াহ'লে চিটো ইয়াত লিখিলো, তেতিয়াহ'লে এই এটা কোণ পাই গলো, বহিকোণ। ঠিক তেনেকে এইটো যদি বঢ়াই দিওঁ, তেতিয়াহ'লে এই এটা বহিকোণ পাই গলো, নহয়? এইটো এ। বুজি পালা? কিন্তু আমি কি কৰো? সদায় এডাল বাহু আমি একেফালে বঢ়াই দিওঁ। একে সময়তে তিনিডাল বাহু যদি বঢ়াই দিব লাগে, তেতিয়াহ'লে বি সি বাহু ডিৰ ফালে বঢ়াই দিলে চি এ বাহু এইফালে দিম আৰু এ বি বাহু এইফালে বঢ়াই দিম। তেতিয়াহ'লে আমি কি পাম? একে সময়তে তিনিটা বহিকোণ পাম। কিন্তু আচলতে এটা শীৰ্ষবিন্দুত দুটা দুটা বহিকোণ আমি পাব পাৰো। যেনে বি সি যদি আমি ডি বিন্দুলৈ বঢ়াই দিওঁ, তেতিয়াহ'লে এইটো কোণ পাম। ঠিক তেনেকে এ চিক যদি আমি ধৰি লোৱা কিবা এটা এম বিন্দুলৈ বঢ়াই দিওঁ, তেতিয়াহ'লে এই এটা বহিকোণ পাম। মনত ৰাখিবা, এইটোতো বহিকোণ হয়, কিন্তু এইটো কিয় বহিকোণ নহয়? তাৰ কাৰণ হল ইয়াৰে সন্নিহিত কোণ হ'ব, লগত থকা হ'ব লাগিব। ইয়াৰ মানে অন্তকোণ এটাৰ লগত থকা কোণ হ'ব লাগিব। ঠিক আছে। গতিকে এইটোতো লগত নাই, এইটো বিপৰীত হৈ গ'ল। গতিকে এই কোণটো নহয়, এইটো বহিকোণ নহয়। ত্ৰিভুজটোৰ বহিকোণ এইটো আমি নহয় বুলি কম। বহিকোণ কোনটো হ'ব? যিটো অন্তকোণৰ সন্নিহিত লগত আছে, বা এইটো ৰৈখিক কোণো হ'ব পাৰা, কাৰণ এইটো আৰু এইটো লগ লাগি কি হ'ব? সদায় 180 ডিগ্ৰী হ'ব, কাৰণ এডাল ৰেখাত আছে, নহয়? গতিকে এই যদি এতিয়া আমি কওঁ যে এটা ত্ৰিভুজৰ বহিকোণ কেইটা থাকে, তেতিয়াহ'লে আমি আচলতে কেইটা পাম? সৰ্বমুঠ 6টা বহিকোণ পাম। ঠিক আছে। তেতিয়াহ'লে সেইকাৰণে এই ভিতৰৰ কোণবিলাকৰ নাম অন্তকোণ দিছে। আমি প্ৰথমতে যি তিনিটা কোণক
কোণ বুলি অকল কৈছো যে এটা ত্ৰিভুজৰ কোণ কেইটা তিনিটা সেই তিনিটা কোণে আচলতে ত্ৰিভুজটোৰ অন্তঃকোণ বুজি পালা এতিয়া চোৱা বহিকোণটো অলপ মুছি দিও এতিয়া অন্তঃকোণৰ এটা যোগৰ ধৰ্ম আছে এটোৰ বিষয়ে অলপমান আলোচনা কৰো অন্তঃকোণৰ যোগৰ ধৰ্মটো কি যে এই তিনিটা কোণ যদি আমি জুখো এ কোণ বি কোণ আৰু সি কোণ আমি যদি কোণমান যন্ত্ৰৰে জুখো জুখাৰ পিছত যদি যোগ কৰো তেতিয়া সদায় কিমান হ'ব 180 ডিগ্ৰী হ'ব সদায় 180 ডিগ্ৰী হ'ব যেনেকৈ ত্ৰিভুজ নহওক যদি এনেকুৱা এটা ত্ৰিভুজ লওঁ স্থূলকোণী নহয় তেতিয়া হলে এই তিনিটা যোগ কৰিলে কি হ'ব সদায় 180 ডিগ্ৰী হ'ব যদি সমকোণী ত্ৰিভুজ এটা লওঁ এটো সমকোণী ত্ৰিভুজ ধৰা এটো 90 ডিগ্ৰী তেনেহলে এই তিনিটা লগ লাগিও কি হ'ব 180 ডিগ্ৰী হ'ব তাৰমানে যেনেকুৱা ধৰণৰ ত্ৰিভুজে নহওক কিয় তিনিটা অন্তঃকোণ যোগ কৰিলে সদায় 180 ডিগ্ৰী হ'ব এতিয়া তাৰ কাৰণে আমি কি কৰিব পাৰো প্ৰেক্টিকেল এটা কৰিব পাৰো আমি হাতে কামে এটা কাম কৰি চাব পাৰো তোমালোকে চাব পাৰা কি কৰিবা এখন কাগজত তোমালোকে কি কৰিবা ডাঠ কাগজ হলে বেছি ভাল হয় আৰ্ট পেপাৰত তোমালোকে এটা স্কেলেৰে কিন্তু ABC ত্ৰিভুজ আঁকিবা ঠিক আছে আঁকাৰ পিছত এটা কাম কৰিব পাৰা এই মূৰকিটা তেতিয়া কাটি লবা ইয়াতে কাটিলা ইয়াতে কাটিলা ইয়াতে কাটিলা তিনটা মূৰ কাটি লবা লোৱাৰ পিছত আমি এটা ৰেখা টানিম এই ৰেখাডালৰ এইখিনিটো 180 ডিগ্ৰী হ'ব নাই নহয় এটা ৰেখা ইয়াত 180 ইয়াত 180 ডিগ্ৰী হয় নহয় সৰল ৰেখা সৰল কোণ তোমালোক কোণৰ বিষয়ে আমি আলোচনা কৰিছো তেতিয়া হলে চোৱা এই ৰেখাডালত এতিয়া যদি আমি এই কোণ কেইটা ধৰা এটো 1 নম্বৰ কোণ এটো 2 এটো 3 এই কোণ কেইটা যদি আমি বহাই দিও 1 নম্বৰ কোণটো ইয়াত বহাই দিলো এটো 1 নম্বৰ 2 নম্বৰ কোণটো ধৰা ইয়াতে বহাই দিলো কণাটো টুকুৰাটো ইয়াত বহাই দিলো কোণটো 2 নম্বৰ আৰু 3 নম্বৰ কোণটো চাবা ঠিক এইখিনিতে বহি যাব 3 নম্বৰ তেতিয়া হলে এই 1 2 3 লগ লাগি কিমান হল 180 ডিগ্ৰী হ'ব নহয় এটো আমি হাতে কামে কৰি চাব পাৰো এখন আৰ্ট পেপাৰত প্ৰথমতে ত্ৰিভুজ এটা আঁকি লবা স্কেলেৰে আঁকি লোৱাৰ পিছত মূৰকিটা কাটি দিবা এই কোণটো আৰু এই কোণটো পাম এতিয়া এই কোণটো এডাল আঁচ টানি ৰেখা এডাল টানি সৰল ৰেখা এডাল টানি তাত ধুনীয়াকে মিলাই দিবা যদি এনেকুৱা হয় তেতিয়া কোণকিটা সৃষ্টি কৰা তিনিটা কোণে লগ লাগি কিমান হ'ব 180 ডিগ্ৰী হয় বুলি প্ৰমাণিত হৈ যাব নহয় আৰু ত্ৰিভুজ এটা আঁকি আমি কোণমান যন্ত্ৰৰে বেলেগ বেলেগকে জুখি চাই আমি যোগ কৰিলেও 180 ডিগ্ৰী পাম ঠিক আছে গতিকে এইটো হল ত্ৰিভুজৰ অন্তঃকোণ বিলাকৰ বা কোণ বিলাকৰ যোগৰ ধৰ্ম মনত ৰাখিবা এংগেল সাম প্ৰপাৰ্টি বুলি কয় ইংৰাজীত ঠিক আছে ত্ৰিভুজৰ অন্তঃকোণ কিটা যোগ কৰিলে সদায় 180 ডিগ্ৰী হ'ব এতিয়া চোৱা এটা আছে বহিকোণ আৰু অন্তঃকোণৰ ৰিলেচন সম্পৰ্ক কি সম্বন্ধ কি প্ৰথমতে এটা ত্ৰিভুজ আঁকো ত্ৰিভুজটোৰ আমি এডাল ৰেখা বঢ়াই দিলো ধৰা A B C ত্ৰিভুজৰ এডাল BC বঢ়াই দিলো বাহুডাল D বিন্দুলৈকে এটো D তেনেহলে এইটো এটা বহিকোণ পালো নহয় বহিকোণটো মই কলা কৰি দিছো বহিকোণ আৰু ইয়াতে অন্তঃকোণ আছে ধৰিলা এটো 1 নম্বৰ দিলো এটো 2 নম্বৰ এটো 3 নম্বৰ বুইছা এতিয়া চোৱা এই যে বহিকোণটো হল এটো ধৰা 4 নম্বৰ দিলো এই বহিকোণটো সদায় কাৰ সমান হ'ব বহিকোণ মানে কোনটো পালো আমি A C D এটো হল বহিকোণ নহয় 4 নম্বৰ এই 4 নম্বৰ কোণটো সদায় কি হ'ব ইয়াৰ বিপৰীত অন্তঃকোণ দুটাৰ যোগফলৰ সমান বিপৰীত অন্তঃকোণ মানে A কোণ বা 1 নম্বৰ কোণ আৰু 2 নম্বৰ কোণৰ যোগফলৰ সমান হ'ব 3 নম্বৰৰ লগত থকা যেটো বহিকোণ হি কাৰ সমান হ'ব 1 আৰু 2 যোগ কৰিলে যিমান হ'ব তাৰ সমান হ'ব বুজি পাইছাতো বহিকোণটো তাৰ বিপৰীতে থকা অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান লগত থাকাটো নহয় কিন্তু এইটো বহিকোণৰ বাবে লগত কোনটো আছে সন্নিহিত 3 নম্বৰটো আছে নহয় এইটো নহয় ইয়াৰ বিপৰীত যি দুটা আছে 1 আৰু 2 সেই দুটা যোগ কৰিলে বহিকোণটোৰ সমান হ'ব এইটো হল ৰিলেচন ঠিক তেনেকৈ আমি যদি এইটো বাদ দি যদি এডাল বঢ়াই দিও তেতিয়া হলে ইয়াতে এটা কি পাম বহিকোণ পাম নহয়
ধৰি লওক ই লৈকে বঢ়াই দিলো তেতিয়াহ'লে ধৰি লওক এইটো 5 নম্বৰ তেতিয়াহ'লে 5 নম্বৰটো কাৰ সমান হ'ব ইয়াৰ বিপৰীতে কোন দুটা অন্তকোণ আছে 2 আৰু 3 গতিকে 2 আৰু 3 যোগ কৰিলে এই 5 নম্বৰটোৰ সমান হ'ব অৰ্থাৎ বি কোণ আৰু সি কোণ এই দুটাৰ যোগফল লৈ যোগ লৈ যোগ কৰিলে কি হ'ব আমি কি পাম বি এ ই এই বহিকোণটো পাম বুজি পালা ঠিক তেনেকে আমি যদি এইডাল বঢ়াই দিওঁ ইফালে তেতিয়াহ'লে এই কোণটো এইটো এটা বহিকোণ হ'ব নহয় ইয়াত যদি এফ লৈকে বঢ়াই দিওঁ বহিকোণটো কি হ'ব চি বি এফ এই বহিকোণটো কাৰ সমান হ'ব ইয়াৰ বিপৰীতে থকা অন্তকোণ কি আছে এইটো 1 নম্বৰ আৰু 3 নম্বৰ বা এ আৰু সি কোণ এইটো আৰু এইটো কোণ এই দুটা কোণ যোগ কৰিলে ইয়াৰ সমান হ'ব তেতিয়াহ'লে আমি কি পালো যে এটা ত্ৰিভুজৰ এটা বহিকোণ কাৰ সমান হ'ব তাৰ দূৰৱৰ্তী অন্তকোণ দুটাৰ যোগফলৰ সমান ঠিক আছে আজি আমি দুটা ধৰ্ম পালো মানে এটা যোগৰ ধৰ্ম অন্তকোণ বিলাকৰ পালো আৰু এটা বহিকোণ আৰু অন্তকোণৰ সম্পৰ্ক এটা পালো এই দুটা কথা কিন্তু লাগি থাকিব তোমালোকৰ মনত ৰাখিবা প্ৰথম যোগফলৰ ধৰ্মটো কি পাইছিলো যে অন্তকোণ যেনেকুৱা ত্ৰিভুজে নহওক কিয় তাৰ অন্তকোণ কিটা তিনিটা যোগ কৰিলে সদায় 180 ডিগ্ৰী হ'ব নহয় আৰু 2 নম্বৰ বহিকোণ আৰু অন্তকোণৰ এটা সম্পৰ্ক পালো সেই সম্পৰ্কটো কি যে জি ত্ৰিভুজৰ যিকোনো এটা অন্তকোণ ললে সেই অন্তকোণটোৰ বিপৰীত যি দুটা বহিকোণ এটা যদি লওঁ ত্ৰিভুজৰ যিকোনো এটা বহিকোণ লওঁ তাৰ বিপৰীতে থকা অন্তকোণ দুটাৰ যোগফল সদায় সেই বহিকোণটোৰ সমান হ'ব যিটো বহিকোণ লম তাৰ বিপৰীতৰ অন্তকোণ দুটাৰ যোগ কৰিলে সমান হ'ব বুজি পালা তেতিয়াহ'লে আজি আৰু দীঘল নকৰো ইতিমধ্যে তোমালোকক ত্ৰিভুজৰ বিষয়ে যি দুটা এপিসোডত কলো ত্ৰিভুজ কাক বলে প্ৰথমটোত কলো ইয়াৰ আগৰ এপিসোডটোত ইয়াৰ আগৰ এপিসোডটোত আমি ত্ৰিভুজৰ প্ৰকাৰ উন্নতি আৰু কিহৰ কথা কলো মধ্যমাৰ কথা কলো নহয় আজি আমি দুটা ধৰ্ম এটা ধৰ্ম আৰু এটা সম্পৰ্কৰ বিষয়ে আলোচনা কৰিলো ঠিক আছে আশা কৰো সকলে বুজি পাইছা তোমালোকে লাগিলে বাৰে বাৰে দুবাৰ তিনিবাৰ ভিডিওটো চাবা আৰু কিতাপ বিলাকো তোমালোকৰ চাবা ঘৰত নিশ্চয় ভালকে বুজি পাবা আৰু কিবা অসুবিধা থাকিলে মোৰ WhatsApp নম্বৰত বা তোমালোকে মোৰ ইয়াৰে যেটো মেছেজ আছে তাত মেছেজ দিবা কিবা অসুবিধা থাকিলে মই গম পাম আৰু আকৌ এবাৰ আমি আলোচনা কৰিম ঠিক আছে ধন্যবাদ